আদালতত সুহৈৰে হাজিৰ নহয় জুবিন হত্যাৰ অভিযুক্ত ভিডিঅ' কনফাৰেন্স ব্যৱস্থাৰে শুনানি গ্ৰহণ কৰিব আদালতে নিৰাপত্তাৰ খাতিৰত অভিযুক্তৰ ভিচিৰে শুনানি গ্ৰহণ কৰিব আদালতে এছআইটি বিষয়াৰ আবেদনৰ শুনানিৰ অন্তত সিদ্ধান্ত লৈছে আদালতে ভিডিঅ' কনফাৰেন্স যোগে শুনানিৰ বাবে আবেদন জনাইছিল এছআইটি আৰু সুৰক্ষাজনিত কাৰণতে সুহৈৰে শুনানি গ্ৰহণ নকৰাৰ বাবে জনাইছিল আবেদন এছআইটিৰ বিষয়াৰ আবেদনৰ ভিত্তিতে অনলাইন যোগে শুনানিৰ সিদ্ধান্ত লৈছে আদালতে কাইলৈ দিনটোত যেহেতু অভিযুক্তক আদালতত হাজিৰ কৰোৱা হ'ব যাৰ বাবে আজি নিৰাপত্তাজনিত কথা আছে বা সেই বিষয়টোৰ ওপৰত ভিত্তি কৰিয়ে এছআইটিয়ে আহ্বান জনাইছিল আদালতত যে এই সমগ্ৰ যি শুনানি গ্ৰহণ প্ৰক্ৰিয়া আছে সেয়া ভিডিঅ' কনফাৰেন্সিঙৰ ব্যৱস্থাৰে হওক আৰু সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে আদালতে আৰু সুহৈৰে হাজিৰ নহয় জুবিন হত্যাৰ অভিযুক্ত কাইলৈ দিনটোত আদালতত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে শুনানি গ্ৰহণ কৰিব আদালতে অৰ্ডাৰ পাছ কৰিছিলে কিন্তু আজি CID বিভাগে এখন স্পেচিয়েল পিটিশ্যন দিছে যে ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন আৰু পাব্লিকৰ হেৰাছমেণ্টৰ কাৰণে হয়তো তেওঁলোকে এতিয়া ভাৰ্চুৱেলি কৰিব খুজিছে ভাৰ্চুৱেলি কৰিব খোজে অনাৰেবল কোৰ্টে আফটাৰ থ্ৰেড বেয়া ডিছকাশ্যন আৰু আমাৰ লগত আৰু ডাইৰেক্টৰ প্ৰচিকিউশ্যনৰ লগত এটা কৈছে যে তেওঁলোকক এটা ডাইৰেকশ্যন দিছে যে তেওঁলোকক ভাৰ্চুৱেলি কাইলৈ প্ৰডাকশ্যন কৰিব ফিজিকেলি নহয় তেওঁলোকক যিবিলাক কাইলৈ কপি হেণ্ড অভাৰ কৰা হ'ব তেওঁলোকক চাৰ্জশ্বিটৰ কপি দিয়া হ'ব দি পিনি তেওঁলোকক হাৰ্ড কপি তেওঁলোকৰ বাক্সা জেলত আৰু বাকী কেইজনক হাফলং জেলত দিবৰ কাৰণে পুলিচৰ CIDক দায়িত্ব দিয়া আছে আৰু সেইটো এণ্ডৰ্ছ কৰাৰ পিছতে CGMক জনাব তেওঁলোকক দায়িত্ব দিয়া হৈছে কাইলৈ জাষ্ট চাৰ্জশ্বিটখনত তেওঁলোকক দাখিল কৰা হ'ব ভাৰ্চুৱেলি কৰি তেওঁলোকক CIDক দুখন জেগাত যাবলৈ কোৱা হৈছে বাক্সা জিলাত যাবলৈ কৈছে CIDক আৰু হাফলঙত যাবলৈ দায়িত্ব দিয়া হৈছে CGMে কৈছে আপোনালোকক যে অধিবক্তাৰ CGM কোৰ্টৰ পৰা নিৰ্দেশ দিয়া হৈছে LADCক দায়িত্ব দিয়া হৈছে কিন্তু আজিলৈকে তেওঁলোকে এপিয়াৰ হোৱা নাই মই চোৱা হয় কাইলৈ তেওঁলোকে হয়তো এপিয়াৰ হ'বলৈ কোনোবা দাস বুলি এজন দিয়া হৈছে LADCৰ তেওঁক কাইলৈ দায়িত্ব দি আছে হয়তো তেওঁ আহিবও পাৰে আৰু নাহিব আজিলৈকে আমি গম পোৱা নাই আহিব নে নাহে যুক্তিযুক্ত কেনেকুৱা ধৰণে অনলাইন হ'লে অনলাইন মানে ধৰি লওক কালিলৈ অনলাইনৰ কথা নাহে ভাৰ্চুৱেলি VC কৰা মানে কম্পিউটাৰ যোগেদি বা যিটো আমি মোবাইলতে যোগেদি হওক যে তেওঁলোকৰ তাত থাকিব CGM কোৰ্টত স্ক্ৰীণ থাকিব CGM কোৰ্টৰ পৰা আমি সোধা হ'ব তেওঁলোকক ফিজিকেলি ঠিকে আছে নাই কোনোবা মেডিকেলি কিবা ফিট হয় নে নাই এইখিনি সোধা হ'ব আৰু তেওঁলোকক কোৱা হ'ব যে কপি আপোনালোকক দিয়া হৈছে পুলিচে আপোনালোকক কপি দিছে কপি আপোনালোকে পাইছে নাই সেইটো কোৰ্টক তেওঁলোকক তাৰ পৰাই জনাই দিয়া হ'ব কাইলৈ তেওঁলোকক মতামতৰ কথা নাই কাইলৈ তেওঁলোকক কপিয়ে হেণ্ড অভাৰ কৰা হ'ব নিয়ম আছে যিটো আমাৰ BNSS নিয়ম মতে তেওঁলোকক কাইলৈ ভাৰ্চুৱেলি CID এখন পিটিশ্যন দিয়াৰ কাৰণে প্ৰেয়াৰ দিয়াৰ কাৰণে কিন্তু এদিন তেওঁলোকে এপিয়াৰ হ'ব কাৰণ যেতিয়া চাৰ্জ ফ্ৰেম হ'ব যেতিয়া এইটো কালিলৈ কপি দিয়াৰ পিছত তেওঁলোকক এইটো কালিলৈ কমিট কৰা নহ'ব পিছতে কমিট কৰা হ'ব কপি দিয়াৰ পিছত তেওঁলোকে এইটো কমিট কৰা হ'ব ছেশ্যন ডে তেতিয়া যি চাৰ্জ ফ্ৰেমৰ দে মাষ্ট প্ৰেজেণ্ট ফিজিকেলি তেওঁলোকে কাক এডভকেট লয় ডেট ইজ দেয়াৰ ডিউটি অভিযুক্তসকলৰ দায়িত্ব কিন্তু অনাৰেবল CGMৰ ডাইৰেকশ্যন দিছে LADCক লিগেল এইড ডিফেন্স কাউন্সিলক দায়িত্ব দিয়া আছে তেওঁলোকক কোনোবা এজন এপিয়াৰ হ'ব মই যিমানটো জানো আজি শুনা মতে আজি তেওঁলোকৰ আমাৰ যিজন ডিফেন্স কাউন্সিল আছে ডিফেন্স কাউন্সিলে তেওঁ কাইলৈ এপিয়াৰ হোৱা কথা আছে হ'ব নহয় আমি নাজানো কথাটো এতিয়াও হেৰি কৰি আছে গতিকে এতিয়াও যদি কোনোবা যায় আমি ক'ব নোৱাৰোঁ কিন্তু আমি ৰিকুৱেষ্ট কৰিছোঁ তাৰোপৰি তেওঁলোকে আমাৰ অসমৰ নহ'লেও বাহিৰৰ পৰা এডভকেট আনিব পাৰে সেইটো ৰাইট আছে তেওঁলোকৰ অসমত উইদিন 2 PM বা 3 PM ভিতৰত তেওঁলোকে প্ৰডাকশ্যন মানে ভাৰ্চুৱেলি তেওঁলোকে এক্সামিন কৰাব ভাৰ্চুৱেলি তেওঁলোকে হেণ্ড অভাৰ কৰাব ইয়াৰ পৰা গৈ CID গৈ তেওঁলোকক যেতিয়া কপি তাত দিবগৈ CID হাফলং আৰু যেতিয়া বাক্সাত দিবগৈ তাৰপিছত আমাক CID আমাক জনাব যে কপি আমি হেণ্ড অভাৰ কৰিছোঁ